নমস্কাৰ, মোৰ নাম জলি শইকীয়া। আজি বহুদিনৰ মূৰত মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। তুমি কেতিয়াবা ব্যৰ্থ হৈ পাইছানে? পৰীক্ষাত, চাকৰিত, ব্যৱসায় বা ব্যক্তিগত জীৱনত? বিফলতা মানে শেষ নহয়। বিফলতা মানে হৈছে তুমি চেষ্টা কৰিছা। বিফলতা আহে আৰু যায়। বহুত সফলতা লাভ কৰা মানুহবোৰো এটা সময়ত বিফলতা হোৱা দেখা যায়। APJ আব্দুল কালামে এটা সময়ত সেনাবাহিনীত যোগ দিব ইচ্ছা কৰি যোগ দিব নোৱাৰিলে। থমাছ এডিছনে বহুত বিফলতা লাভ কৰাৰ পাছতহে সফলতা লাভ কৰিছিল। গতিকে এটা বিফলতাই তোমাৰ জীৱনৰ মাপকাঠি কেতিয়াও জুখিব নোৱাৰে। সফলতা সেইটো মানুহৰ ওচৰলৈ আহে যিজনে মূৰ তুলি আকৌ উঠিব পাৰে, মূৰ তুলি আকৌ চেষ্টা কৰিব পাৰে। গতিকে সদায় এটা কথা মনত ৰাখিবা, মই সদায় মূৰ তুলি উঠিম, চেষ্টা কৰিম। সফলতা সেইজনৰ ওচৰলৈ আহে যিজনে চেষ্টা কৰে। ধন্যবাদ।